মুনিয়ে কি কৈছিল সৌনকাদিক যে তোমালোকক এতিয়া মই সুখ আৰু পৰীক্ষিতৰ কথা শুনাম। পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি অভিমন্যু আৰু উত্তৰাৰ সন্তান, যিজনে গৰ্ভত থাকোঁতে ভগৱানৰ দৰ্শন পাইছিল। উত্তৰা যেতিয়া গৰ্ভৱতী আছিল, অশ্বত্থমাই পঞ্চপাণ্ডৱৰ বংশকে নষ্ট কৰোঁ বুলি এপাত ব্ৰহ্মস্ত্ৰ উত্তৰাৰ গৰ্ভৰ প্ৰতি লক্ষ্য কৰি প্ৰহাৰ কৰিলে। আৰু উত্তৰাই তেওঁৰ শহুৰেকৰ কথা চিন্তা নকৰি, য'ত গাণ্ডীৱধাৰী অৰ্জুন, সহস্ৰ হাতীৰ বল থকা বৃকুদৰ, ধৰ্মৰাজ যুধিষ্ঠিৰ, নকুল, সহদেৱ কোনো কম নহয়, তেওঁলোকৰ ওচৰলৈ নগৈ সময়ৰ অপব্যৱহাৰ নকৰি চিধা ভগৱান কৃষ্ণৰ চৰণত শৰণ লৈছে। পাহি পাহি মহাযোগিনাম দেৱ দেৱ জগৎপতি নান্যম ত্বদভয়ম পশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম। 1:8-9 প্ৰথম স্কন্ধ 8ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। উত্তৰাই কৈছে, হে প্ৰভু মোক ৰক্ষা কৰা। কিহৰ পৰা? অভিদ্ৰৱতী মম এষ লোহাস্তপ্ত আয়স বিভু কামম দহতো মম নাথ মামে গৰ্ভ নিপাত্যতম। 1:8-10 প্ৰথম স্কন্ধ 8ম অধ্যায় 10 নম্বৰ শ্লোক। কিবা এপাত লোহাৰ অস্ত্ৰ এপাতে মোক খেদি আহিছে। হে দয়াময়, হে নাথ, হে যোগৰ ঈশ্বৰ, লাগিলে মোৰ প্ৰাণটো তুমি লৈ লোৱা, কিন্তু মোৰ গৰ্ভৰ সন্তানটো ৰক্ষা কৰা। ইয়েই বংশৰ শেষ চিন। যেতিয়া উত্তৰাই ভগৱানৰ ওচৰত শৰণ বিচাৰি গৈছে, ভগৱানে লগে লগে অংগুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰে আৰু কৌমুদুকী গদায়ে সেই ব্ৰহ্মস্ত্ৰ কোবাই ধ্বংস কৰে আৰু অমৃত দৃষ্টিৰে গৰ্ভত থকা সন্তানটো পুনৰ জীৱিত কৰি তোলে। গৰ্ভত থাকোঁতেই সেই সন্তানটোৱে ভগৱানৰ দৰ্শন পায় আৰু তেওঁ যেতিয়া জন্ম হয়, জন্ম হোৱাৰ লগে লগে তেওঁ মানুহৰ মাজত সেইজন দিব্য পুৰুষক বিচাৰিছিল, যিজনৰ সাক্ষাৎ গৰ্ভত পাইছিল, যিজনৰ দৰ্শন গৰ্ভত কৰিছিল। সেইজনক পৰীক্ষা কৰি চোৱাৰ কাৰণে সেই সন্তানটোৰ নাম ৰখা হ'ল পৰীক্ষিত। আৰু যিহেতু ভগৱানে ৰক্ষা কৰিলে গৰ্ভত, এইকাৰণে তেওঁৰ আন এটা নাম দিলে বিষ্ণুৰাত। এই পৰীক্ষিত ডাঙৰ হৈ এবাৰ চিকাৰ খেলিবলৈ যায় আৰু পিয়াহত আতুৰ হৈ শমিক মুনিৰ আশ্ৰমত সোমায়। শমিক মুনি সেই সময়ত ধ্যানত আছিল। ধ্যানত থাকিলে বাহ্যিক ক্ৰিয়াকলাপ একো গম নাপায়। যেতিয়া পৰমাত্মাক সাক্ষাৎ কৰিব, যেতিয়া ব্ৰহ্মক সাক্ষাৎ কৰিব, তেতিয়া বাহ্যিক ক্ৰিয়াকলাপবিলাক মানুহে গম নাপায়। টোটেলি বাহ্যিক সংসাৰৰ লগত কাট অফ হৈ যায়। কেৱল তেওঁ ভিতৰৰ আনন্দত নিমগ্ন হৈ থাকে। ৰজাই বাহিৰৰ পৰা গৈ 2-3 বাৰ মাতিলে, মোৰ পিয়াহ লাগিছে, পানী দিয়া। শমিকে গমেই নাপায়। ৰজাৰ ক্ৰোধ উঠিল আৰু ওচৰতে থকা মৰা সাপ এডাল ধনুৰ অগ্ৰভাৱে উঠাই আনি ঋষিৰ ডিঙিত দি দিলে। কিছু নিলগত শমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ লগৰীয়াবিলাকে খেলি আছিল। তেওঁলোকে দেখা পালে আৰু দেখা পায় বান্ধৱ শৃংগী মুনি, যি আৰু কিছু দূৰত খেলি আছিল, তেওঁক গৈ ক'লেগৈ, তোৰ দেউতাৰৰ ডিঙিত কোনোবাই সাপ এডাল দি গৈছে। শৃংগী মুনিয়ে একো চিন্তা নকৰাকৈ তাৰ পৰাই অভিশাপ দি দিলে যে যিজনে মোৰ দেউতাৰ ডিঙিত সাপ দি থৈ গৈছে, সপ্তম দিৱসত তোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হৈ যাব। তাৰপাছত বাপেকৰ ওচৰলৈ আহে, কন্দা কটা শুনে। বাপেকৰ চকুত খোল খাই যায়, সমাধি ভংগ হয় আৰু দেখিলে ডিঙিত এডাল সাপ পেলাই দিলে। সুধিলে কোনে দিলে? শৃংগীয়ে ক'লে যে এজন ৰজা আহিছিল আৰু ময়ো তেওঁক অভিশাপ দিলোঁ। কি বুলি? 7 দিনৰ দিনা তক্ষকে দংশন কৰিব। শমিক মুনিয়ে ধ্যানমগ্ন হৈ গম পালে এইজন আন কোনো নহয়, পৰম বৈষ্ণৱ ৰজা পৰীক্ষিত। পিতেকক গালি পাৰিলে, তই ইমান সৰু কথা এটাত ইমান মাৰাত্মক শাস্তি কিয় দিলি? যদি ৰাজ্যত ৰজা নাথাকে তেতিয়াহ'লে চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন এইবিলাক বাঢ়ি যাব। বৰ্তমান আমাৰ সমাজলৈও যদি চাই, আইন আছে কাৰণে, ল আছে কাৰণে আমি ভালকৈ আছোঁ, নীতি নিয়ম পালি আছোঁ। যদি কাইলৈৰ পৰা কয় যে পুলিচ প্ৰশাসন একো নাই, আইন একো নাই,
যোনে যি মৰ্জি কৰিব পাৰে, তাৰপিছত চাব কি হয়, অৱস্থা নাইকিয়া হ'ব। শমিকে ক'লে বৰ ভুল কাম কৰিলি, তই এজন পৰম বৈষ্ণৱক এনেকুৱা সাপ দিব নালাগিছিল। বৰ্তমান ইলেকশ্যন আহি আছে, যোগ্যজনক ভোট দিব, যদি অযোগ্য এজনক যদি ওপৰত উঠাই দিয়ে তেওঁ পাৱাৰৰ শক্তিৰ অপব্যৱহাৰ কৰিব। তাৰ উদাহৰণ শৃংগী মুনিক দেখুৱাই থৈ গৈছে। শক্তি থাকিলে নহ'ব, পাৱাৰ থাকিলে নহ'ব, আপুনি ক'ত ব্যৱহাৰ কৰিছে, ইউটিলাইজ ক'ত কৰিছে, এইটো ডাঙৰ কথা। ক'ত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাখিনি যদি নাজানে, তেনেকুৱা এজনক যদি আপুনি শক্তি দি দিয়ে তেতিয়াহ'লে তাৰ অপব্যৱহাৰ কৰিব, এইটো বৰ সাংঘাতিক কথা। শমিকে ক'লে তই ভুল কাম কৰিলি, উপায় নাই, চব ভগৱানৰ ইচ্ছা। গতিকে এজন শিষ্যক পঠাই দিলে পৰীক্ষিতক খবৰ দে গৈ। আনহাতে পৰীক্ষিত ঘৰলৈ গৈ অনুতপ্ত হৈছে, মই অকণমান কথাত কিহৰ কাৰণে এনেকুৱা বেয়া কাম কৰি আহিলোঁ। তেনেকুৱাতে এজন ঋষি শিষ্য আহি পেলাই ক'লেহি যে মহাৰাজ আপোনাৰ প্ৰতি অভিশাপ হৈছে, 7 দিনৰ দিনা তক্ষকে আপোনাক দংশন কৰিব, আপুনি যি ইচ্ছা কৰক। মৃত্যুৰ প্ৰাক যিটো খবৰ দুজনে পাইছে, এজন হৈছে কংস। আকাশীবাণী হৈছিল, জাকলয়া জাখ কংস সোণৰে অজ্ঞান, দৈব্যকী ৰষ্টম গৰ্ভে তোৰলৈব্য প্ৰাণ। কংসই লগে লগে তৰোৱাল উলিয়াই বোলে যাৰ পৰা মোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে তাকে খতম কৰি দিওঁ, দৈৱকীক কাটিব ধৰিলে। বসুদেৱ জ্ঞানী আছিল, বুজাই মেলি ৰাখিলে যে হে মহাৰাজ, আপোনাৰ মৃত্যুটো দৈৱকীৰ পৰা নাই, অষ্টম গৰ্ভৰ পৰাহে আছে, মই প্ৰত্যেকটো সন্তান আপোনাক দি দিম। আৰু কংসই গম পায় যে বসুদেৱ এজন সত্যবাদী, আৰু সেইকাৰণে ক'লে অতি উত্তম, ঠিক আছে হ'ব। কিন্তু ইয়াত পৰীক্ষিতে যেতিয়া গম পালে 7 দিনৰ দিনা মৃত্যু হ'ব, তেওঁ তক্ষকক বধ কৰিবলৈ যোৱা নাই, তেওঁ লগে লগে জন্মেজয়ক ৰাজকাৰ্য সকলোখিনি সমৰ্পণ কৰি গংগাৰ পাৰলৈ গুচি গ'ল। ভাবিলে 7টা দিন থাকিম, এই 7 দিনত ঈশ্বৰৰ কথা শুনিম। এই খবৰটো চাৰিওফালে বিয়পি পৰিল। আজিকালি যিটো মেছেজ ভাইৰেল হোৱা বুলি কয়, ভাইৰেল হ'ল। তো কেনেকৈ ভাইৰেল হ'ল, তেতিয়া হ'ল আৰু গোটেই চাৰিওফালৰ পৰা ঋষিমুনি আহি গংগাৰ পাৰত একত্ৰিত হ'ল। কোনোৱে ক'লে যে চিন্তা কৰিব নালাগে মহাৰাজ, আমি আছোঁ, আপোনাক তক্ষকে আহিবলৈ নিদিয়াকৈ আমি বচাম। পৰীক্ষিতে ক'লে সেয়া একোৱে কৰিব নালাগে, মোৰ প্ৰায়শ্চিত্ত যিটো, মই যিটো অপকৰ্ম কৰিলোঁ তাৰ ফল মই ভোগ কৰিবই লাগিব, সেয়া কৰিব নালাগে। যদি পাৰা মোক এটা প্ৰশ্নৰ মাত্ৰ উত্তৰ দিয়া, কি মৃত্যুমুখী মানুহে কি কৰ্ম কৰা উচিত? শৌনকে আদিয়ে কি প্ৰশ্ন কৰিছিল? একেই প্ৰশ্ন, কলি যুগৰ মানুহে কি কাম কৰা উচিত পৰম কল্যাণ সাধিবৰ কাৰণে। আৰু সুতমুনিয়ে কৈছে মই পৰীক্ষিত এইটো প্ৰশ্ন কৰিছিল, তাৰে উত্তৰটো দিম। ইয়াত এতিয়া পৰীক্ষিতে ঋষিসকলক কৈছে মৃত্যুমুখী মানুহে কি কৰা উচিত। এতিয়া যাৰ যেন মতি কহে বেদক ব্যাখ্যান, ঋষিসকলৰ মাজতেই মতভেদ আহি গ'ল। কোনোৱে ক'লে যে যাগ যজ্ঞ পূজা পাতল কৰা, কোনোৱে ক'লে যে নাই এইটোত নহ'ব, তীৰ্থক্ষেত্ৰত যাব লাগিব, কোনোবাই ক'লে নহ'ব দান দক্ষিণা কৰা, কোনোবাই ক'লে নহ'ব বলি দিয়া। বিভিন্নজনে বিভিন্ন মত দিলে, পৰীক্ষিত সন্তুষ্ট হ'ব পৰা নাই। আৰু এনেকৈ থাকোঁতেই সেই সভাত প্ৰৱেশ হ'ল পৰাশৰৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱ। শুকদেৱ অহাৰ লগে লগে ঋষি সমাজ চব থিয় হৈ গ'ল, আনকি তেওঁৰ পিতৃ আৰু ককাওকো থিয় হৈছে ভাগৱতৰ মতে। শুকদেৱক ওচৰত পাই পৰীক্ষিতে চিনি পালে আৰু তেওঁক সুন্দৰভাৱে আসন দি বহুৱাই ল'লে আৰু প্ৰশ্ন আগবঢ়াই দিলে। অথ পৃষ্ণামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা यद श्रोतव्यम यद जप्यम यद कृतिव्यम नृभि प्रभु स्मर्तव्यम भजनीयम वा बुहि जदवा विपर्जयम 1:19-37 1:19-38 प्रथम स्कंध 49 अध्याय 37 और 38 নম্বৰ দুটা শ্লোকত পৰীক্ষিতে প্ৰশ্ন আগবঢ়াই দিছিল কি মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে ইটো লোকত। মৃত্যুৰ সময়ত তোমাৰ চৰণত মই এটা কথা সোধো কি
মৃত্যুমুখী মানুহে এই লোকত সদায় কি কাম কৰাটো উচিত? কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে। কাৰ কথা শুনিব, কাৰ স্মৰণ কৰিব, কাৰ শ্ৰৱণ কৰিব, কাক ভজন কৰিব? শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈশৰ বথা। শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে সেইখিনিও হে গুৰু মুনিবৰ তুমি মোক এই সময়ত এই কথাখিনি কোৱা। আপোনালোকে যদি ভাবে যে পৰীক্ষিতক সাপ দিছিল 7 দিনৰ দিনা মৃত্যু হ'ব, গতিকে তেওঁতো ম্ৰিয়মান হয় বা মৃত্যুমুখী হয়, কিন্তু আমিবিলাককতো সাপ দিয়া নাই, আমি জানি কি কৰিম? এইটো পৰীক্ষিতক সাপ দিছিলে, তেওঁ শুনিলে, আমাকতো কোনো সাপ দিয়া নাই, আমিতো মৃত্যুমুখী নহয়। হয়, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। জন্ম লোৱাৰ লগে লগেই মৃত্যু নিশ্চিত হৈ যায়। আমি প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো মুহূৰ্তত মৃত্যুৰ ফালেহে আগবাঢ়ি গৈ আছোঁ, গতিকে আমি সকলো মৃত্যুমুখী। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰো 7 দিনৰ ভিতৰতে মৃত্যু হয়। বাৰ 7টাই ৰাখিছে সেইকাৰণে, সোম মংগল বুধ বৃহস্পতি শুকুৰ শনি আৰু ৰবি, 7 দিনৰ ভিতৰতে মানুহৰ মৃত্যু হয়, যিকোনো এটা বাৰত হ'ব পাৰে। গতিকে আমাৰ কাৰণে ইয়াত এতিয়া কৈছে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এই প্ৰশ্নকেইটা মূল কি? মৃত্যুমুখী মানুহে কি কৰিম, কাক শ্ৰৱণ কৰিম, কাৰ কীৰ্তন কৰিম, কাক স্মৰণ কৰিম, ভক্তি কাক কৰিম, শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া যদি কিবা কথা আছে এই কথাখিনি মোক কোৱা। মূল ভাগৱতৰ ভেটি প্ৰশ্ন। এতিয়া ইয়াত কৈছে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰবাদ কৰি। প্ৰভু ভগৱন্তৰ চৰণ কমল হৃদয়ত ধাৰণ কৰি লৈ পৰীক্ষিতক সাধুৰবাদ কৰিছে। তুমি যিটো প্ৰশ্ন কৰিছা, ধন্য নৰপতিমতী উত্তম তোমাৰ পুচিলাহা যিটো কথা